নমস্কাৰ ষ্টুডিঅ'ত ৰিজু লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। ধুবুৰী জিলাৰ বিলাসীপাৰাত 2,60,00,000 টকা ব্যয় কৰি পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ সিংঘিয়ে। অনুষ্ঠানত উপস্থিত থাকে বিলাসীপাৰাৰ মহকুমাধিপতি শ্ৰীযুত মৃদুল যাদৱে। পুনৰবাৰ জনাইছোঁ, ধুবুৰী জিলাৰ বিলাসীপাৰাত 2,60,00,000 টকা ব্যয় সাপেক্ষে পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অশোক কুমাৰ সিংঘিয়ে। ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এটি পথ জৰাজীৰ্ণ অৱস্থাত আছিল যদিও বিধায়ক অশোক কুমাৰ সিংঘিয়ে জৰাজীৰ্ণ পকী ৰাস্তাটো মেৰামতিৰ বাবে SOPD আঁচনিৰ 2,60,00,000 টকাৰ 1,500 মিটাৰ দৈৰ্ঘ্য পকী ৰাস্তা নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰে। বিধায়ক অশোক কুমাৰ সিংঘিয়ে স্থাপন কৰে উক্ত পথটোৰ আধাৰশিলা। উল্লেখযোগ্য যে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিলাসীপাৰা মহকুমাধিপতি শ্ৰীযুত মৃদুল যাদৱ, বিলাসীপাৰা মহকুমা টেৰিটৰিয়েল কাৰ্যবাহী অভিযন্তা দীপেন্দ্ৰ নাথ মেধি আদিকে ধৰি দলীয় সতীৰ্থবৃন্দৰ লগতে প্ৰায় 5,000 ৰাইজ সমাগম হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও অনুষ্ঠানটোত অসমৰ ভিতৰচৰাত প্ৰায় একমাত্ৰ খ্যাতনামা শিল্পী কোকিলা চৰকাৰে গীত পৰিৱেশন কৰি ৰাইজৰ মন আপ্লুত কৰি তোলে। মুই মোর সমষ্টি দিব পারিম। আতর ভাই যদি চায় তার সমষ্টি দিও, তার MLA রিকোয়েস্ট করিয়া MLA যদি নাও দেয়, আমরা জেলা প্রশাসনক ধরিয়া মন্ত্রী ধরিয়া কিছু আমরা সেলফ হেল্প গ্রুপ দিবা পাইম। কিন্তু মোর দায়বদ্ধতা কার কাছে? দায়বদ্ধতা মোর সমষ্টি মানুষের কাছে। সমষ্টি মানুষক মুই দিবাই লাগিব। আমরা বহুতে কয় 50,000 টাকা দিন, মুই মোর সমষ্টি দিব পাইম। আতর ভাই যদি চায় তার সমষ্টি দিও, তার MLA রিকোয়েস্ট করিয়া MLA যদি নাও দেয়, আমরা জেলা প্রশাসনক ধরিয়া মন্ত্রী ধরিয়া কিছু আমরা সেলফ হেল্প গ্রুপ দিবা পাইম। কিন্তু মোর দায়বদ্ধতা কার কাছে? দায়বদ্ধতা মোর সমষ্টি মানুষের কাছে। সমষ্টি মানুষক মুই দিবাই লাগিব। আমরা বহুতে কয় হিন্দু এলাকাত কাম হচ্ছে, একটা কথা তো স্বীকার করে অশোক সিং। আমরা কোন হিন্দু মুসলমানের ইয়াৰ লগে লগে মই ৰিজু ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী বা বাতৰিৰ বাবে চাই থাকিব PI নিউজ। ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।